ইকনমিক কেলেণ্ডাৰত আজি ৰাতি 7টা বজাত নন ফাৰ্ম পেৰোল ডিটেক্ট হৈছে আৰু নন ফাৰ্ম পেৰোল প্ৰত্যেকটো মাহৰ ফাৰ্ষ্ট ফ্ৰাইডে ডিটেক্ট হয়। এইটো এটা মেজৰ ইকনমিক ইণ্ডিকেটৰ নন ফাৰ্ম পেৰোল। ইয়াত মেইনলি ডিটেক্ট হ'ব ডলাৰত। ডলাৰ প্ৰাইজত এটা সাংঘাতিক এফেক্ট দেখিব পোৱা যাব আজি ৰাতি 7টা বজাত। ইউনাইটেড ষ্টেটছ কাণ্ট্ৰি চ'ৰ্চ ব্যুৰ অফ লেবাৰ ষ্টেটিষ্টিক্স। ইম্পেক্ট হাই, এটা সাংঘাতিক এটা ইম্পেক্ট দেখা পোৱা যাব ডলাৰত। আৰু নন ফাৰ্ম পেৰোল হৈছে কি, ইয়াত মই কৈ দিছোঁ, নন ফাৰ্ম পেৰোলছ প্ৰেজেণ্ট দ্য নাম্বাৰ অফ নিউ জবছ ক্ৰিয়েটেড ডিউৰিং দ্য গিভেন মান্থ ইন অল নন এগ্ৰিকালচাৰেল ছেক্টৰ অফ দ্য ইউনাইটেড ষ্টেটছ। দ্য ইণ্ডিকেটৰ গ্ৰ'থ কেন হেভ এ পজিটিভ এফেক্ট অন ডলাৰ কোটছ। যদি গ্ৰ'থটো ভাল থাকে তেতিয়া ডলাৰত পজিটিভ হয়, যদি গ্ৰ'থটো বেয়া থাকে তেতিয়া ডলাৰত নিগেটিভ হয়, এফেক্ট পৰে। আৰু এতিয়া প্ৰিভিয়াছ আছিলে 22K আৰু ফ'ৰকাষ্ট 84K, আৰু ইয়াত ফ'ৰকাষ্টটো ভাল আহিছে এতিয়া, তেতিয়া ডলাৰ ইণ্ডেক্স আপত যাব। কিন্তু বস্তুটো কি, আমি এবাৰ চাই লোৱা উচিত টেকনিকেল এনালাইচিছ কৰি পেলাই। যদি ডলাৰ আপত যায় গ'ল্ড ডাউন ট্ৰেণ্ডত আহিব। গতিকে প্ৰিভিয়াছ 22K, ফ'ৰকাষ্টটো 84K কৰা আছে আমাৰ ছিষ্টেমত। গতিকে আহক আমি 7টা বজালৈ ৰাতি ৱেইট কৰোঁ।